নমস্কাৰ সকলোকে এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা 12 নম্বৰ চেপ্টাৰ বা 12 নম্বৰ পাৰ্ট লোক সংস্কৃতি আৰু এই পাৰ্টটোৰ ৰচক হ'ল ডক্টৰ নবীন চন্দ্ৰ শৰ্মা। এই পাৰ্টটোৰ অন্তৰ্গত এইটো ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনিৰ উত্তৰ। ষ্টুডেণ্টছ প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে। সেম এনেকৈ উত্তৰবোৰ লিখিলে তোমালোকে 100% পৰীক্ষাত গোটেইখিনি নম্বৰ পাব পাৰিবা। সো বলা এতিয়া আমি তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আৰম্ভ কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ অনুশীলনীৰ প্ৰথমত আছে ভাব বিষয়ক, তাৰে 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়? উত্তৰ হ'ল লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোক সংস্কৃতি বোলা হয়। কি বোলা হয়? লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোক সংস্কৃতি বোলা হয়। এই চমু উত্তৰবোৰ গোটেইকেইটা তোমালোকে ভালকৈ পঢ়িব লাগিব। খ নম্বৰত দিয়া আছে লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ? উত্তৰ হ'ব লোক সমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ। গ নম্বৰত দিয়া আছে লোককৃষ্টি কাক বোলা হয়? উত্তৰ হ'ব গঞা সমাজে নিজৰ বিভিন্ন কৰ্মৰ মাজতে ঋতু মাহ পহ অনুসৰি বিভিন্ন উৎসৱ সভা আদি সম্পাদন কৰে। সেই সভা উৎসৱত গীত নাচ অভিনয় কৰা হয়। এই কামবোৰৰ সমষ্টিকে লোককৃষ্টি বোলা হয়। ছাত্ৰ ছাত্ৰীসকল গ নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে এই প্ৰশ্নটো ভালকৈ পঢ়িবা। মই ইয়াত যোনবোৰ প্ৰশ্ন তোমালোকক ইম্পৰ্টেণ্ট বুলি ক'ম তোমালোকে সেইবোৰ অলপ গুৰুত্ব দি পঢ়িবা, কাৰণ সেইবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি থাকিব। আৰু মই তোমালোকক এক্সামত আহিবলগীয়া যোনবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে মই তোমালোকক সদায়ে কৈ যাবলৈ চেষ্টা কৰোঁ। সো তোমালোকে অলপ মনোযোগেৰে চাই থাকিবা আৰু এই মই ইম্পৰ্টেণ্ট বুলি কোৱা প্ৰশ্নবোৰ দাগ দি ৰাখিবা, ঠিক আছে। ঘ নম্বৰত দিয়া আছে লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়? উত্তৰ হ'ব লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বোলা হয়। ঠিক আছে, এইবোৰ তোমালোকে চমু উত্তৰত থকা গোটেইকেইটা পঢ়িব লাগিব। এতিয়া আৰু এটা আছে পাঠত উল্লেখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা সাধুকথা পুথিখনৰ নাম কি? জানি থ'লে ভাল। লক্ষ্মীনাথ বেজবৰুৱাই লিখা সাধুকথাখনৰ নাম বুঢ়ী আইৰ সাধু। ক'ত এই পাঠত উল্লেখিত আছে? কাৰ? লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ। কোনখন সাধুকথাৰ পুথিৰ নাম উল্লেখ কৰা আছে? এই বুঢ়ী আইৰ সাধু এইখন উল্লেখ কৰা আছে। এতিয়া তোমালোকৰ অনুশীলনীত আছে 2 নম্বৰ। 1 নম্বৰত আছিল তোমালোকৰ চমু উত্তৰ দিয়া, তাৰে আমি কৰ পৰা নম্বৰলৈকে প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলোঁ। এতিয়া আছে তোমালোকৰ দ্বিতীয় নম্বৰ বা 2 নম্বৰ। 2 নম্বৰত এটা প্ৰশ্ন দিয়া আছে লোক সমাজ সম্পৰ্কে কিছুমান লোকত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি? উত্তৰ হ'ব লোক সমাজক কোনো লোকত্ববিদে সমাজৰ নিম্ন স্তৰৰ বুলি ক'ব খোজে এনে ধাৰণা গ্ৰহণ কৰিব নোৱাৰি। ঠিক আছে, এই প্ৰশ্নবোৰ তোমালোকে পঢ়িবা। আৰু তাৰপিছত কি কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ হ'ল বিজ্ঞানসন্মত দৃষ্টিভংগী হ'লেই যে কোনো এখন সমাজ উচ্চতৰ হ'ব আৰু তাৰ বিপৰীতে লোক বা গঞা সমাজ নিম্নতৰ হ'ব লাগিব তেনে কোনো কথা নাই। লোক সমাজৰ অংগীভূত মানুহে প্ৰায় গাঁৱে ভূঞে বাস কৰে আৰু অভিজাত শ্ৰেণীৰ লোকসকল নগৰ চহৰ আদিত বাস কৰে। এই ধাৰণা সদা সৰ্বদাই গ্ৰহণযোগ্য হ'ব নোৱাৰে, কাৰণ গাঁৱতো শিক্ষিত মানুহ বাস কৰে। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া তোমালোকৰ 3 নম্বৰত দিয়া আছে চমু টোকা লিখা। কি চমু টোকা লিখিব দিছে? এটা দিছে নিচুকনি গীত, মালতী বা কাহিনী গীত, সাঁথৰ, জনশ্ৰুতি, জিকিৰ, দেশ বিচাৰৰ গীত, হুঁচৰি গীত। এইবোৰ এটা ছাবজেক্ট বা এটা টপিকৰ ওপৰত তোমালোকে চমু টোকা লিখিব লাগিব। ঠিক আছে, আমি সুন্দৰকৈ আলোচনা কৰিম আৰু ইম্পৰ্টেণ্ট কোনটো মই তোমালোকক কৈ দিম। প্ৰথমত আছে নিচুকনি গীত। নিচুকনিৰ গীতৰ বিষয়ে আমি অলপ চমুকৈ লিখিব লাগে। নিচুকনি গীতসমূহ অসমীয়া লোক সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। অতীজৰে পৰা গীতসমূহে অসমৰ জনজীৱনত এক প্ৰভাৱ পেলাই আহিছে। সাধাৰণতে কেঁচুৱাক
নিচুকাবলৈ বা টোপনি নিয়াবলৈ এই গীতসমূহৰ ব্যৱহাৰ কৰা হৈছিল বাবে ইয়াক নিচুকনি গীত বোলা হয়। অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত কেইটামান নিচুকনি গীত হ'ল শিয়ালি এ নাহিবি ৰাতি, আমাৰে মইনা শুবয়ে আদি। এই কথাখিনি তোমালোকে মুখস্থ কৰিব নালাগে, এবাৰ ভালকৈ পঢ়িবা যে নিচুকনি গীত হ'ল যে আমি সৰু বাচ্চাবোৰক যে ৰাতি টোপনি দিয়াত যে অলপ টোপনি যাব নোখোজে তেতিয়া আমি কিছুমান গীত গালে এই সৰু কণমানিবোৰে বা বাচ্চাবোৰে কি কৰে তেতিয়া টোপনি আহে। এই টোপনি আহিবলৈ যিখিনি মাতৃসকলে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে গীত গাই থাকে সেইখিনিকে নিচুকনি গীত বুলি কোৱা হয়। এইখিনি বস্তু তোমালোকে নিজৰ ভাষাত লিখি থৈ আহিলে তোমালোকে নাম্বাৰ পাবা। ছেম এনেকৈ যে লিখিব লাগিব সেইটো কথা নহয়, তোমালোকে জানি ৰাখা যে নিচুকনি গীত কি। নিচুকনি গীত হ'ল এটা কথাত মনত ৰাখিবা যে সৰু বাচ্চাবোৰক টোপনি আহিবলৈ গোৱা গীতবোৰক নিচুকনি গীত বুলি কোৱা হয়। এইখিনি বস্তুকে তোমালোকে অলপ ভালকৈ বহলাই নিজৰ ভাষাত লিখি থ'বা। যেনেকৈ ইয়াত কৈছে নিচুকনি গীতসমূহ অসমীয়া লোক সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। এনেকৈ তোমালোকে নিজৰ ভাষাত যদি এনচাৰ লিখা ষ্টাৰ্ট কৰা তোমালোকে তেতিয়া পঢ়াত সুবিধা হ'ব। কাৰণ এতিয়া তোমালোকে যদি এইটো মুখস্থ কৰিবৰ চেষ্টা কৰা তোমালোকে অলপ সময় লাগিব, টান লাগিব যে ইমান কেইটা চমুটুকা পঢ়িব মন নাই। যদি এনেকৈ বুজি পঢ়া তেতিয়া কিন্তু তোমালোকক ভাল লাগিব, যিকোনো প্ৰশ্ন আহিলে উত্তৰ কৰিব পাৰিবা। ঠিক আছে, এতিয়া তোমালোকৰ নেক্সট দিয়া আছে মালিতা বা কাহিনী গীত। ইও অসমীয়া লোক সংস্কৃতিৰ আন এক অবিচ্ছেদ্য অংগ। মালিতা বা কাহিনী গীতসমূহৰ মাজেদি যিকোনো এটা কাহিনী বা কথাৰ অৱতাৰণা কৰা হয় আৰু সুৰ লগাই পদ্য হিচাপে এই কাহিনীৰ শেষ কৰা হয়। শুনিবলৈ ৰস লগা আৰু শুৱলা হোৱাৰ বাবে মালিতা বা কাহিনী গীতসমূহ আমাৰ আদৰৰ অপূৰগীয়া সম্পদ হৈ আছে, যেনে হা অ হা এ হা হা। তোমালোকে ইয়াত কি বুজিলা যে কিছুমান কাহিনী সুৰেৰে কোৱা হয়, সেইবোৰক মালিতা বা কাহিনী গীত বুলি কোৱা হয়। একেবাৰে সহজ বস্তু, ভালকৈ কথাখিনি মনত ৰাখিবা, বাকী নিজে নিজে তোমালোকে কৰি ল'বা। আৰু কি কৈছে হা ইয়হ নাম নাৰায়ণ। তাৰপিছত নেক্সট কি আছে সাঁতৰ। সাঁতৰত কি কৈছে সাঁতৰ মূলত হ'ল মানুহৰ মুখে মুখে চলি অহা প্ৰবাদসমূহকেই সাঁতৰ বোলা হয়। মানে কি কৈছে মানুহৰ মুখে মুখে সাধাৰণতে যিবোৰ ডাইলগৰ নিচিনা বস্তু চলি আছে, যি মূলা বাৰে দুবাটতে চিন, এই এনেকুৱা বস্তুবোৰক সাঁতৰ বুলি কোৱা হয়। ই কেৱল অসমীয়া লোক সংস্কৃতিৰ একক বৈশিষ্ট্য, আন কোনো সংস্কৃতিত ইয়াৰ ব্যৱহাৰ পাবলৈ নাই। ধেমালি আৰু ৰসৰ চলেৰে বুদ্ধিমত্তা পৰীক্ষা কৰা আৰু বৃদ্ধি কৰাৰ কৌশল হিচাপে এই সাঁতৰসমূহ অসমত বিখ্যাত। উদাহৰণ একডাল খেৰে ঘৰটো বেৰে। ঠিক আছে, তাৰপিছত তোমালোকৰ নেক্সট আছে কি চাকি। সাঁতৰ হ'ল তোমালোকৰ ঘৰৰ ওপৰৰ ঘৰ, তাতে পৰিমৰ। উত্তৰ হ'ল কি আঁঠুৱা। এইটো হৈছে তোমালোকৰ কি সাঁতৰ, ঘৰৰ ওপৰত ঘৰ, তাতে পৰিমৰ। ইয়াত কি উত্তৰ কি আঁঠুৱা। আৰু এইটো কি, এইটো যে তোমালোকক কৈছে একেডাল খেৰ ঘৰটো বেৰে, একেডাল খেৰে ঘৰটো বেৰে, এইটো হ'ল চাকি। বুজি পাইছা তোমালোকে সাঁতৰ কোনবোৰ কোৱা হয়। এতিয়া আছে তোমালোকৰ নেক্সট চমুটুকা জনশ্ৰুতি। জনশ্ৰুতিৰ বিষয়ে তোমালোকে লিখিলে কি লিখিবা, মানুহে মুখে মুখে যুগৰ পিছত যুগ ধৰি প্ৰচলিত হৈ অহা শ্লোক বা প্ৰবাদসমূহক জনশ্ৰুতি বোলা হয়। ই গদ্যধৰ্মী লোককথাৰ অন্তৰ্গত। আশা কৰিছোঁ বুজি পাইছে, একবাৰে চুটিকৈ লিখি দিয়া হৈছে। এতিয়া তোমালোকৰ নেক্সট চমুটুকা আছে জিকিৰ। জিকিৰটো অলপ ইম্পৰ্টেণ্ট হয়। জিকিৰসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। আজান পীৰে ৰচনা কৰা গীতসমূহক জিকিৰ বোলা হয়। ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই গীতসমূহ ৰচনা কৰা হৈছিল। এই গীতসমূহত সম্প্ৰীতিৰ নিদৰ্শন পোৱা যায়, যেনে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত হীন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ সন্তান, মোৰ মনত একেটি ভাই। ঠিক আছে, এতিয়া আছে তোমালোকৰ কি দেশ বিচাৰৰ গীত। দেশ বিচাৰৰ গীতৰ বিষয়ে চমুটুকা লিখিলে কি লিখিবা, এইখিনি সুন্দৰকৈ চুটিকৈ লিখি দিয়া হৈছে, তোমালোকে লিখি ল'বা। দেশ বিচাৰৰ গীত অসমীয়া সমাজত প্ৰচলিত আধ্যাত্মিক ভাৱযুক্ত তত্ত্বগধুৰ লোকগীতৰ শ্ৰেণী। সাধাৰণতে বৃদ্ধ, ভকত, বৈৰাগী, সন্যাসী, মগনীয়া আদিয়ে দেশ বিচাৰৰ গীত গায়। সংসাৰৰ মায়া মোহ, জ্বালা যন্ত্ৰণা, বেদনা আদিৰ পৰা হাত সাৰিবলৈ অথবা মুক্তি পাবলৈ সাধকসকলে মনৰ বৈৰাগ্য বা ভাৱ শ্ৰেণী গীতত প্ৰকাশ পায়। ঠিক আছে, এতিয়া আছে তোমালোকৰ হুঁচৰি গীত। হুঁচৰি গীতৰ বিষয়ে চমুটুকা লিখিলে কি হ'ব উত্তৰ। হুঁচৰি গীত অসমীয়াৰ অন্যতম অপূৰগীয় সম্পদ, যাৰ লগত জড়িত হৈ আছে অসম তথা অসমীয়াৰ আৱেগ আৰু সন্মান। হুঁচৰি বিশেষকৈ বহাগ বিহুৰ লগত জড়িত।
আহতৰ তলত বা পথাৰৰ মাজত নৃত্য কৰোঁতে ডেকা গাভৰু সকলোৱে হুঁচৰি গীতৰ তালত কঁকাল ভাঙে। হুঁচৰি পৰিৱেশন কৰাৰ কেতবোৰ নিয়ম নীতি থাকে। যেনে উদাহৰণ হিচাপত এটা আছে, দেউতাৰ ঘৰে বৰে ঘৰ, দেশতে ভয়ংকৰ, শৰণ খেৰ মেলিয়ে চায়, মুগাৰে বটিয়া, নখ গাঁথনি সৰিয়হ বাগৰি যায়। এইবোৰ হৈছে কি তোমালোকৰ এইটো হুঁচৰি গীত। এতিয়া তোমালোকৰ অনুশীলনীৰ 4 নম্বৰ আছে। 4 নম্বৰ প্ৰশ্নত দি আছে, লোকজীৱন তিনিটা ভাগত বিভক্ত। লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত? প্ৰত্যেকটা ভাগৰে চমু আভাস দিয়া। ইয়াত কি কৈছে এইটো ইম্পৰ্টেণ্ট হয়, অলপ পঢ়ি ল'বা তোমালোকে। লোকজীৱন তিনিটা ভাগত বিভক্ত আছে, কিন্তু কি কি ভাগত আছে এইটো লিখিব লাগে আৰু প্ৰত্যেকটোৰে কি কৰিব লাগে? চমু আভাস দিব লাগে। ইয়াৰ উত্তৰ হ'ব লোকজীৱন সামাজিক আচাৰ অনুষ্ঠান, ভৌতিক বা বস্তু সংস্কৃতি আৰু পৰিৱেশ কল্যাণ এই তিনিটা ভাগত বিভক্ত। কি কি ভাগত বিভক্ত? এটা হৈছে কি সামাজিক আচাৰ অনুষ্ঠান, আৰু এটা হৈছে ভৌতিক বা বস্তু সংস্কৃতি, আৰু আন এটা কি পৰিৱেশ কলা। এই তিনিটা ভাগত ভগা হৈছে। তাৰে তিনিটাৰ ভিতৰত আমি অলপকৈ চমু আভাস দিব লাগিব বা চমু টকা লিখিব লাগিব। যেনেকৈ প্ৰথমটো হৈছে সামাজিক আচাৰ অনুষ্ঠান। মৌখিক সাহিত্য আৰু লোক সংস্কৃতিৰ মাজত পৰম্পৰাগত জীৱন, ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ হেতু, সমাজ আৰু পৰিয়ালৰ সমাজত অনুষ্ঠিত কৃষি বা খেতি বাতি, জন্ম বিবাহ মৃত্যু আদি বিষয়ক ৰীতি নীতি, আচাৰ ব্যৱস্থা অনুষ্ঠান আদি এই সামাজিক আচাৰ অনুষ্ঠান এইবোৰ লোকবিশ্বাসৰ সৈতে প্ৰধানভাৱে জড়িত। সামাজিক আচাৰ অনুষ্ঠান 4টা ভাগত বিভক্ত: উৎসৱ অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল ধেমালি, আৰু লোকধৰ্ম আৰু লোক ঔষধ। এতিয়া 2 নম্বৰ ভাগটো হ'ল কি ভৌতিক বা বস্তু সংস্কৃতি। ভৌতিক বা বস্তু সংস্কৃতি হ'ল লোক সংস্কৃতিৰ দৃশ্যমান দিশ, জীৱন ধাৰণাৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপভাগ কেইটা হৈছে লোককলা, লোকশিল্প, লোক স্থাপত্যকলা, লোক আৱৰণ আৰু লোক ৰন্ধন প্ৰণালী। ঠিক আছে। এতিয়া তোমালোকৰ 3 নম্বৰ ভাগটো আছিল কি যে লোক পৰিৱেশ কলা। লোকজীৱনৰ শেষ ভাগটো হৈছে লোক পৰিৱেশ কলা। পৰম্পৰাগত গীত, নৃত্য, নাচ নাট আদিয়ে লোক পৰিৱেশ কলাৰ উপাদান। কোনো এটা সাধু কথা কোৱা বা লোকগীত গোৱাকে পৰিৱেশন কৰা বোলে পৰিৱেশ কলাৰ পৰিসৰে নৃত্য, গীত, নাট, বাদ্যযন্ত্ৰ আদিক সামৰে। লোকনাট হ'ল গীত আৰু নৃত্যৰ সমষ্টি। সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি। এতিয়া তোমালোকৰ অনুশীলনীৰ 5 নম্বৰত দিয়া আছে বহলাই লিখা। কি বহলাই লিখিব লাগিব? এইটো ক নম্বৰত দিয়া আছে সামাজিক আচাৰ অনুষ্ঠান, এইটো তোমালোকে বহলাই লিখিব লাগে। আৰু দুটামান দিয়া আছে, ক নম্বৰত দিছে সামাজিক আচাৰ অনুষ্ঠান। মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন, ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ হেতু, সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠান, কৃষি বা খেতি বাতি, জন্ম বিবাহ মৃত্যু বিষয়ক ৰীতি নীতি, আচাৰ ব্যৱস্থা অনুষ্ঠান আদিয়েই সামাজিক আচাৰ অনুষ্ঠান এইবোৰ প্ৰধানভাৱে লোক সংস্কৃতিৰ সৈতে জড়িত। সামাজিক আচাৰ অনুষ্ঠান 4টা ভাগত বিভক্ত, যেনে উৎসৱ অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল ধেমালি, লোক ধৰ্ম আৰু কি তোমালোকৰ লোক ঔষধ। এতিয়া তোমালোকৰ 2 নম্বৰ খ নম্বৰ দিছে বহলাই লিখা। কি দিছে? লোক পৰিৱেশ কলা। আমি ওপৰৰ প্ৰশ্নটো যোনটো পঢ়িছোঁ সেইটোৰ উত্তৰটো পঢ়িলে এইকেইটা হৈ যাব। লোক পৰিৱেশ কলা আমি পঢ়ি আহিছোঁ আগতে, তথাপিও এবাৰ কৈ দিছোঁ। লোকজীৱনৰ শেষ ভাগ কেইটা হৈছে লোক পৰিৱেশ কলা। পৰম্পৰাগত গীত, নৃত্য, নাচ নাট আদি এই পৰিৱেশ কলাৰ উপাদান। কোনো এটা সাধু কথা কোৱা বা লোকগীত এটি গোৱাকে পৰিৱেশন কৰা বোলে পৰিৱেশ কলাৰ পৰিসৰে নৃত্য, গীত, নাট, বাদ্যযন্ত্ৰ আদি সামৰে। লোকনাট্য হ'ল গীত আৰু নৃত্যৰ সমষ্টি। এতিয়া গ নম্বৰ বহলাই লিখাত কি দিছে? ভৌতিক বা বস্তু সংস্কৃতি। এইটো আমি ওপৰতে পঢ়ি আহিছোঁ। 4 নম্বৰ প্ৰশ্নৰ উত্তৰত এইকেইটা গোটেইকেইটা দিয়া আছে। ভৌতিক বা বস্তু সংস্কৃতি হ'ল লোক সংস্কৃতিৰ দৃশ্যমান দিশ, জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদি ৰন্ধা বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটা হৈছে লোককলা, লোকশিল্প, লোক স্থাপত্যকলা, লোক আৱৰণ আৰু লোকৰন্ধন প্ৰণালী। এতিয়া তোমালোকৰ 6 নম্বৰত দিয়া আছে লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে। এই শ্ৰেণী নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ ভাষাত লিখা।
এইটো প্ৰশ্নটো অলপ ইম্পৰ্টেণ্ট আছে। ইয়াৰ উত্তৰ হ'ব লোকনাট নৃত্য আৰু গীতৰ সমষ্টি বুলি লেখকে কৈছে। লোকনাটত সংলাপৰ গুৰুত্ব কম, তাৰ পৰিৱৰ্তে ইয়াত নৃত্য আৰু গীতৰ হে গুৰুত্ব আছে বুলি লেখকে কৈছে। গীত আৰু নৃত্যৰ দ্বাৰাই লোকনাটৰ কাহিনী দেখুওৱা হয়। 7 নম্বৰ প্ৰশ্ন দিয়া আছে, ভেৰি ইম্পৰ্টেণ্ট হয় 7 নম্বৰ প্ৰশ্নটো। লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভাগ কৰিব পাৰি, ভাগবোৰৰ নাম লিখা। 7 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হয়, তোমালোকে ভালকৈ পঢ়ি ল'বা। উত্তৰ হ'ব লোকসাহিত্যিক 5টা উপভাগত ভগাব পাৰি। 1 নম্বৰত আছে লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত। 2য় নম্বৰটো হ'ল গদ্যধৰ্মী লোককথা। 3য় নম্বৰ হ'ল প্ৰবচন, বচন, লোকোক্তি, যোজনা আৰু পটন্তৰ। তাৰপিছত তোমালোকৰ 4 নম্বৰত আছে সাঁথৰ আৰু 5 নম্বৰত আছে লোকভাষা। এতিয়া তোমালোকৰ 8 নম্বৰ প্ৰশ্নত দিয়া আছে ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়নৰ বিষয়বস্তু সামগ্ৰী কি, ইয়াৰ উপভাগ কি কি। ইয়াৰ উত্তৰ হ'ব জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদি ৰন্ধা বঢ়া প্ৰস্তুতি আদিয়ে ভৌতিক সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপভাগ কেইটা হৈছে লোককলা, লোকশিল্প, লোক স্থাপত্য কলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী। এতিয়া তোমালোকৰ 9 নম্বৰ প্ৰশ্ন আছে। 9 নম্বৰ প্ৰশ্নত কি দিয়া আছে, অ' মাই যশোৱা হে, মাই হে যশোৱা গীতটো কোনে লিখিত ৰূপ দিয়ে। ইয়াৰ উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকাই লিখিত ৰূপ দিয়ে। 9 নম্বৰ প্ৰশ্নটো মনত ৰাখিবা। এতিয়া 10 নম্বৰত দিছে তোমালোকৰ অনুশীলনী তাৎপৰ্য লিখা। তাৎপৰ্য লিখিব লাগে। ক নম্বৰত কি দিছে, কিহৰ তাৎপৰ্য লিখিব লাগে যে লোক সংস্কৃতি পুৰণি হৈও নতুন হৈও পুৰণি, ইয়াৰ তাৎপৰ্য লিখিব লাগে। উত্তৰ হ'ব লোক সংস্কৃতিৰ উপাদানসমূহ প্ৰধানত মানুহৰ মুখে মুখে যুগে যুগে পৰম্পৰাগতভাৱে চলি অহা। লোক সংস্কৃতিৰ অন্তৰ্গত আহিলাসমূহ যেনে লোকগীত, হুঁচৰি, বিহুগীত, বিয়ানাম, লোকনাট, লোকসাহিত্য, জিকিৰ, মালিতা আদি বহু যুগৰ পৰাই মানুহে মুখে মুখে চলি আহিছে আৰু চলি যাব। কেৱল মাত্ৰ এটা পীৰৰ পৰা আন এটা পীৰিলৈ ই সম্প্ৰসাৰিত হৈছে। এনে হওঁতে ক'ৰবাত ই হয়তো ৰূপ সলাই নতুন ৰূপ লৈছে, শিক্ষিত লোকৰ হাতত পৰি আধুনিক বা সম্পাদিত ৰূপ পাইছে। উদাহৰণস্বৰূপে লক্ষ্মীনাথ বেজবৰুৱাই দেৱে বুঢ়ী আইৰ সাধুখন সম্পাদিত কৰি নতুন ৰূপত প্ৰকাশ কৰি উলিয়াইছিল, অথচ ইয়াত থকা সাধুসমূহ কিন্তু যুগে যুগে আইতাসকলৰ মুখে মুখে চলি অহা সাধুৱেই। একেদৰে অ' মাই যশোৱা সেই শীৰ্ষক গীতটো ডক্টৰ ভূপেন হাজৰিকাদেৱে নতুনকৈ লিখি গাইছিল। গতিকে দেখা যায় যে লোক সংস্কৃতিৰ বস্তুসমূহ কালৰ পিছত কাল ধৰি এনেদৰে চলি অহা। সেইবাবে আমি ক'ব পাৰোঁ যে লোক সংস্কৃতি পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি। এতিয়া তোমালোকৰ খ নম্বৰত আছে সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰ পৰিৱৰ্তন ঘটে, ইয়াৰ তাৎপৰ্য লিখিব লাগে। ইয়াৰ তাৎপৰ্য লিখিলে কি হ'ব, উত্তৰ হ'ব লোক সংস্কৃতিৰ উপাদানসমূহ মানুহে সমাজ তথা সময় সাপেক্ষে নিজৰ মতে গঢ় দিয়ে। কালৰ বিৱৰ্তনত এই উপাদানসমূহৰ ৰূপান্তৰ ঘটে। শিক্ষিত মানুহৰ হাতত পৰি এই উপাদানসমূহে আধুনিক ৰূপ পায়। সেইবাবে ক'ব পাৰি যে সমাজ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰ পৰিৱৰ্তন ঘটে। এতিয়া তোমালোকৰ অনুশীলনী দিয়া আছে ভাষা বিষয়ক বা ব্যাকৰণ। 11 নম্বৰত দিয়া আছে তলৰ শব্দকেইটাত মূৰ্ধন্য আৰু মূৰ্ধন্য হোৱাৰ কাৰণ লিখিব লাগে। কিয় মূৰ্ধন্য হ'লে বা মূৰ্ধন্য হ'লে ইয়াৰ কাৰণ লিখিব লাগিব। যেনেকৈ কৃষিত কিয় মূৰ্ধন্য হৈছে ইয়াত লিখিব লাগিব। ইয়াৰ কাৰণটো কি, কাৰণটো হ'ল এটা নিয়ম আছে, এই নিয়মৰ কাৰণে ইয়াত মূৰ্ধন্য হৈছে। কি কাৰণ বা কি নিয়ম, ক বা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য খ মূৰ্ধন্য খ হয়। বুজিলা, ক বা ৰ ইয়াৰ ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য খ কি হয়, মূৰ্ধন্য খ হয়। ইয়াত আছে অনুষ্ঠানত কিয় মূৰ্ধন্য খ ব্যৱহাৰ হৈছে। ইয়াৰ কাৰণ হ'ল কি, ই কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য খ মূৰ্ধন্য খ হয়। তাৰপিছত হৈছে কি তোমালোকৰ ধাৰণ, একেটা পদতে থকা ৰি ৰ মূৰ্ধন্য খ আৰু দন্ত্যৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা জ ও ব শ ব্যৱধান থাকিলেও দন্ত্য মূৰ্ধন্য হয়। আহৰণ, ইয়াত কেনেকৈ মূৰ্ধন্য হৈছে, একেটা পদতে থকা ৰি ৰ এইটো সেম কাৰণ হয়, এই কাৰণে ইয়াত কি হৈছে মূৰ্ধন্য হৈছে। স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা
জ ৱ হ ব্যৱধান থাকিলেও দন্ত্য মূৰ্ধন্য হয়। তাৰপিছত তোমালোকৰ 12 নম্বৰত দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিপৰীত অৰ্থ লিখিব লাগিব, যেনেকৈ বিশ্বাস, বিশ্বাসৰ বিপৰীত কি হ'ব? অবিশ্বাস। মৌখিকৰ বিপৰীত হ'লে কি হ'ব? লিখিত। সংযোগ হ'লে বিচ্ছেদ, প্ৰয়োজনীয় হ'লে অলাগতিয়াল। তাৰপিছত কি আছে? জন্ম হ'লে মৃত্যু হ'ব, উচিত হ'লে অনুচিত হ'ব। এতিয়া তোমালোকৰ 13 নম্বৰত দিয়া আছে সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে হ'ল যাৰ মিনিংটো একেই, শব্দটো বেলেগ কিন্তু যাৰ অৰ্থটো একেই হয়। যেনেকৈ গঞা, গাঁৱলীয়া, পিতা, দেউতা, পিতাই, পিতৃ, বেমাৰ, ৰোগ, অসুখ, চহৰ, নগৰ। ইয়াৰ গোটেইকেইটা শব্দৰ অৰ্থ একেই কিন্তু শব্দকেইটা বেলেগ। লোক, জন, মানুহ, এইখিনি। ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এই ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিৰ 12 নম্বৰ পাঠটো আলোচনা কৰা হৈ গ'ল। চ' আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। ক্লাছটো বুজি পালে লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এনেকৈ ধুনীয়া ধুনীয়া ক্লাছ সদায়ে পাই থাকিবা। সকলোকে ধন্যবাদ।